Hello guys, welcome back to our social justice classes. আমি বৰ্তমান পঢ়ি আছিলোঁ social justiceৰ চেপ্টাৰটিত আমি পঢ়িলোঁ বৰ্তমান PWD কমিউনিটি তাৰ আগতে আমি পঢ়িছিলোঁ যিখিনি সিনিয়ৰ সিটিজেন আছিলে সেই বিষয়ে পঢ়িলোঁ আৰু আজিৰ আমি চেপ্টাৰটো হৈছে টপিকটো হৈছে LGBTQ কমিউনিটি ঠিক আছে LGBTQ কমিউনিটি সকলৰ তেওঁলোকৰ কি প্ৰবলেম হয় তেওঁলোকৰ কি ইস্যু আছে তেওঁলোকৰ ফেক্টস আৰু ফিগাৰ কি আছিলে ঠিক আছে তেওঁলোকৰ ৰিলেটেড যিখিনি ৰাইটস আছিলে অধিকাৰসমূহ আছিলে তেওঁলোকে পাইছেনে নাই সেই বিষয়ে আজি আমি অধ্যয়ন কৰিম ঠিক আছে তো আজি চেপ্টাৰটো আৰম্ভ কৰোঁ ইয়াত কৈছে the LGBTQ community include lesbian gay bisexual transgender queer intersex asexual and questioning individual along with others under the plus sign representing people with diverse sexual orientation gender identity gender expression and sex characteristics united by a history of oppression and discrimination the community seeks equality and inclusion in India it also encompasses hijras a culturally distinct group now recognized as the third gender, often described as neither male nor female, or men who identify with feminine roles. তো আৰম্ভণিতে কৈ দিছে আমাৰ LGBTQ কমিউনিটিৰ ভিতৰত কি তাত পৰে লেছবিয়ান গে বাইসেক্সুৱেল ট্ৰেন্সজেন্ডাৰ এই সকলোবোৰ তাৰ ভিতৰত পৰিব ঠিক আছে কুৱেৰ ইণ্টাৰসেক্স আছেক্সুৱেল তাৰ ভিতৰত পৰিব এতিয়া তেওঁলোকৰ ডাইভাৰ্ছ সেক্সুৱেল ওৰিয়েণ্টেশ্যন থাকে জেণ্ডাৰ আইডেণ্টিটি থাকে জেণ্ডাৰ এক্সপ্ৰেছনবোৰ বেলেগ বেলেগ হয় আৰু সেক্সুৱেল কেৰেক্টাৰিষ্টিকবোৰ বেলেগ বেলেগ হয় আৰু তেওঁলোকে কি হৈছে বহু শতিকা ধৰি পেলাই অপ্ৰেছন আৰু ডিছক্ৰিমিনেশ্যনৰ সন্মুখীন হ'বলগীয়া হৈছে এতিয়া এনেকুৱা নহয় যে এই LGBTQ কমিউনিটি বৰ্তমান সময়ত ঘপককৈ ভুমুকি মাৰিছে নহয় এনেকুৱা এই কমিউনিটিবোৰ আগৰ দিনৰ পৰা এক্সিষ্ট কৰিছিলে কিন্তু তেতিয়া ইমান এটা পপুলাৰ নাছিলে আজি তেওঁলোক যিমান পপুলাৰ আজি তেওঁলোকৰ ৰাইটক লৈ পেলাই যিটো মুভমেণ্ট হৈছে LGBTQ মুভমেণ্ট ঠিক আছে সেই মুভমেণ্টটো সেই তেতিয়া দিনত হোৱা নাছিলে আৰু যিহেতু মুভমেণ্টটো খুব পপুলাৰিটি গেইন কৰিলে তো আমি সেই LGBTQ কমিউনিটিৰ বিষয়ে আমি এতিয়া পঢ়িবলৈ পাইছোঁ ইণ্ডিয়াত হিজৰা এটা কালচাৰেল ডিষ্টিংক্ট গ্ৰুপো আছে যিয়ে বৰ্তমান থাৰ্ড জেণ্ডাৰ ৰেকগনাইজেশ্যন পাইছে এতিয়া চাবাচোন এপ্লাই কৰিব গ'লেও তাত কি থাকিব যেতিয়া জেণ্ডাৰটো দিবা মেল ফিমেল থাৰ্ড জেণ্ডাৰ এনেকৈ বুলি থাকিব অপশ্যনবোৰ থাকিব কেইমাহ পিছত সেই অপশ্যনবিলাকত লেছবিয়ান গে বাইসেক্সুৱেল ট্ৰেন্সজেণ্ডাৰ এনেকুৱা ধৰণৰ অপশ্যনবিলাকো থাকিব এতিয়া কিছুমান ফেক্ট আৰু ফিগাৰ চাই লওঁ এজ পাৰ দি 2011 চেন্সাছ about 6 lakh transgender people live in India lesbian gay bisexual and transgender face certain social and legal difficulties Census 2011 also reported 55,000 children as transgender identified by their parents. তো 2011 চনৰ সেন্সাছত মতে ইণ্ডিয়াত ট্ৰেন্সজেণ্ডাৰ পিপলৰ সংখ্যা কিমান কৈছে 6 লাখ লেছবিয়ান গে বাইসেক্সুৱেল ট্ৰেন্সজেণ্ডাৰ তেওঁলোকে কি হয় কিছুমান সমাজত ডিফিকাল্টি ফেচ কৰে আৰু লিগেল আইনগত কিছুমান সমস্যাৰ সন্মুখীন হয় কাৰণ কিছুমান আইন এটা মতা মানুহৰ কাৰণে বনাব কিছুমান মাইকী মানুহৰ কাৰণে বনাব এতিয়া তেওঁলোকে না মতা মানুহ বুলি নিজকে চিনাকি দিব বিচাৰে না মাইকী মানুহ হিচাপে চিনাকি দিব বিচাৰে তো তেওঁলোকৰ মানে কি হয় তেনেকুৱা ধৰণৰ আইনগত সুবিধাবোৰ অধিকাৰসমূহ পোৱাত অকণমান দিগদাৰ হৈ যায় এতিয়া তেওঁলোকৰ এটা নিউ কমিউনিটি হিচাপে ৰেকগনাইজ কৰিব লাগিব আৰু ৰেকগনাইজ কৰি আমি তেওঁলোকৰ অধিকাৰসমূহ দিব লাগিব ঠিক আছে তো চৰকাৰ সন্মুখতো ডাঙৰ প্ৰত্যাহ্বান আহি গৈছে প্ৰথম কথা হ'ল এতিয়া কি বেচিছৰ ওপৰত তেওঁলোকক লেছবিয়ান বুলি ক'ব গে বুলি ক'ব ঠিক আছে বাইসেক্সুৱেল ট্ৰেন্সজেণ্ডাৰ হিচাপে তেওঁলোকক গণ্য কৰা হ'ব সেই বেচিছবোৰ ক্ৰাইটেৰিয়াবোৰ তেওঁলোকে ঠিক কৰিব লাগিব সেইবোৰত এম্বিগিউটি আছে ঠিক আছে এতিয়া প্ৰত্যেকৰ কাৰণে কেনেকুৱা ধৰণৰ অধিকাৰসমূহ দিলে ভাল হ'ব সেই বিষয়ে আমি কিছুমানটো ইউনিভাৰ্চেল হিউমেন ৰাইটছ আছে যেনে ৰাইট টু এডুকেশ্যন ৰাইট টু হেল্থ ৰাইট টু শেল্টাৰ সেইবোৰতো ইউনিভাৰ্চেল ৰাইটছ সেইবোৰতো দিবই লাগিব সেইবোৰ হিউমেন ৰাইট তাৰ লগতে তেওঁলোকৰ সুবিধাৰ্থে কিছুমান অধিকাৰ তেওঁলোকক দিব লাগিব তো সেইবোৰৰ ক্ষেত্ৰত কি হয় সেইবোৰ আইডেণ্টিফাই কৰিবলৈ দিগদাৰ হৈছে আৰু চৰকাৰে সেইকাৰণে কিছুমান লিগেল ডিফিকাল্টি তেওঁলোকে ফেচ কৰিবলগীয়া হৈছে সেন্সাছ 2011 মতে আৰু কৈছে যে ইণ্ডিয়াত 55,000 চিলড্ৰেনে
নিজকে ট্ৰেন্সজেণ্ডাৰ হিচাপে আইডেণ্টিফাই কৰিছে ঠিক আছে তো টেণ্ডেঞ্চিটো বাঢ়ি গৈ আছে এতিয়া SDG 3 কথা কৈছে এনচিউৰিং হেল্থি লাইফছ এণ্ড ৱেল বিং ফৰ এভৰিৱান এট অল ষ্টেজ লাগিলে কি মতাই হওক মাইকী হওক বা ট্ৰেন্সজেণ্ডাৰে হওক সকলোৰে কাৰণে আমি কি কৰিব লাগিব হেল্থি লাইফ আৰু ৱেল বিং এনচিয়ৰ কৰিব লাগিব এইটো আমাৰ ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল 3 নম্বৰত আছে ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল 5 নম্বৰত আছে এচিভ জেণ্ডাৰ ইকুৱেলিটি এণ্ড এম্পাৱাৰ অল ওমেন এণ্ড গাৰ্লছ তো জেণ্ডাৰ ইকুৱেলিটি আমি এচিভ কৰিব লাগিব সকলো ধৰণৰ ওমেন আৰু গাৰ্লছক আমি এম্পাৱাৰ কৰিব লাগিব জেণ্ডাৰ ইকুৱেলিটি মানে ইয়াত কেৱল মেল আৰু ফিমেলৰ কথা কোৱা নাই এইবোৰ জেণ্ডাৰো তাত সোমাব লাগিব SDG 10ত কৈছে ৰিডিউচিং ইনইকুৱেলিটিজ উইদিন এণ্ড এমং কাণ্ট্ৰিজ তো মতা মাইকী LGBTQ কমিউনিটি সিহঁতৰ মাজত যিটো ইনইকুৱেলিটি আছে সেইটো আমি কমাব লাগিব তাৰপিছত কৈছে প্ৰমোটিং পিচফুল এণ্ড ইনক্লুচিভ ছ'চাইটিজ ফৰ ছাষ্টেইনেবল ডেভেলপমেণ্ট প্ৰভাইডিং এক্সেছ টু জাষ্টিছ ফৰ এভৰিৱান এণ্ড বিল্ডিং ইফেক্টিভ এণ্ড একাউণ্টেবল ইনক্লুচিভ ইনষ্টিটিউশ্যন এট অল লেভেলছ তো SDG 16ত এইটো কথা কৈছে যে আমি কি কৰিব লাগিব এখন ইনক্লুচিভ ছ'চাইটি বনাব লাগিব য'ত তোমাৰ মেল ফিমেল ট্ৰেন্সজেণ্ডাৰ LGBTQ সকলো কমিউনিটিয়ে তাত সমান অধিকাৰ পায় সমানে একেলগে হাৰমনিত তাত জীয়াই থাকিব পাৰে তেওঁলোকৰ ইণ্টাৰেষ্টটো আমি প্ৰটেক্ট কৰিব লাগিব প্ৰমোটো কৰিব লাগিব নহ'লে তেওঁলোক সদায় ডিছক্ৰিমিনেট হৈ থাকিব আৰু তেওঁলোকে ডিছএডভান্টেজ কমিউনিটি হিচাপে সমাজত স্থান পাব বৰ্তমান তেওঁলোকে অলৰেডি বহুত ডিছএডভান্টেজ হৈ আছে কাৰণ বহুতখিনি সুবিধাৰ পৰা তেওঁলোক বঞ্চিত সুবিধাটো বাদেই তেওঁলোকৰ মানুহ হিচাপেই নাচায় মই কোৱা নাযাওঁ অকণমান যদি নৰ্মেলতকৈ অকণমান হেৰফেৰ হৈ যায় তেনে মানুহে কি কয় সমাজে তাক মানুহ হিচাপে গণ্য নকৰে মতা মানে মতাই আৰু মাইকী মানে মাইকীয়ে অকণমান হেৰফেৰ হ'লেই মানে শেষ আৰু আমাৰ সমাজত এনেকুৱা ধৰণৰ ছ'চিয়েল ষ্টিগমা আছে সেইটোত আমি গম পাওঁৱেই অকণমান খোজ কাটল যদি অকণ ছোৱালী মানুহৰ নিচিনা হৈ যায় তেন্তে ল'ৰাটোকো মাইকী কৰি জোকাবলৈ আৰম্ভ কৰি দিয়ে হয়নে নহয় এইবিলাক আমি স্কুলৰ পৰাই দেখি আহিছোঁ এইবোৰ সমাজতো দেখি আহিছোঁ তো এনেকুৱা ধৰণৰ ছ'চিয়েল ষ্টিগমা কিছুমান আমাৰ সমাজত আছে গতিকে নৰ্মেলিটো অকণমান হেৰফেৰ হ'লে কি হয় তাত কিন্তু জেং হৈ যায় মানে ইভলিউশ্যন অফ LGBTQ ৰাইটছ ইন ইণ্ডিয়া ফ্ৰম কলনিয়েল ষ্টিগমা টু কালচাৰেল একচেপ্টেঞ্চ কলনিয়েল এৰা ষ্টিগমা 1860 to 1949 তো যেতিয়া কলনিয়েল এৰা চলি আছিলে আমাৰ ইণ্ডিয়াত আমাৰ স্বাধীনতাৰ আগৰ সময়খিনি তাত কি আছিলে তাত কিন্তু সেই LGBTQ কমিউনিটিক কোনো ধৰণৰ ৰেকগনাইজেশ্যন কৰা নাছিলে তেওঁলোকক কি কৈছিলে আমি কৈছোঁ IPC ছেকশ্যন 377 তাৰ আণ্ডাৰ কি কৈছিলে হোমোছেক্সুৱেলিটি প্ৰেক্টিছ কৰাটো ক্ৰাইম বুলি কৈছিলে ঠিক আছে পিছতকৈ যেনিবা সেইটো হোমোছেক্সুৱেলিটি কি কৈছিলে প্ৰেক্টিছ কৰাটো ক্ৰাইম নহয় বুলি কৈছিলে সেইটো সুপ্ৰিম কোৰ্টে পিছত জাজমেণ্ট দি পেলাই আঁতৰাই দিয়া হৈছিলে এতিয়া ইয়াত এইটোৱে কৈছে ছেকশ্যন 377 অফ IPC 1861 ব্ৰিটিছ ইম্প'জ ল ক্ৰিমিনেলাইজ homosexual act as unnatural তো যোনে homosexuality প্ৰেক্টিছ কৰে সেইবোৰ unnatural বুলি কৈছে প্ৰকৃতিৰ এগেইনষ্টত বুলি কৈছে তো কলনিয়েল এৰাত LGBTQ কি কৈছিলে homosexual প্ৰেক্টিছ কৰাটোৱে ক্ৰাইম বুলি কোৱা হৈছিলে তো তেওঁলোকৰ ৰাইটবোৰটো বাদেই সেইটো প্ৰেক্টিছ কৰাটোৱে ক্ৰাইম বুলি কোৱা হৈছিলে ধুৰঘোৰ বিৰোধিতা কৰিছিলে পোষ্ট ইণ্ডিপেণ্ডেন্স ৰাইট টু ইকুৱেলিটি আণ্ডাৰ আৰ্টিকল 14 ডিড নট ৰিপিল ডিছক্ৰিমিনেটৰী ল আৰু পোষ্ট ইণ্ডিপেণ্ডেন্সৰ পিছতো কি হ'ল এতিয়া আৰ্টিকল 14 আণ্ডাৰত আমাৰ কনষ্টিটিউশ্যনে কি দিলে ৰাইট টু ইকুৱেলিটি দিলে তো সেই হিচাপে চাবলৈ গ'লে সেই LGBTQ কমিউনিটিও ইকুৱেল ট্ৰিটমেণ্ট পাব লাগে ইকুৱেলিটি বিফ'ৰ ল হ'ব লাগে ইকুৱেল প্ৰটেকশ্যন অফ ল পাব লাগে কিন্তু কি হ'ল তাত কিন্তু তেওঁলোকক কোনো ধৰণৰ অধিকাৰ দিয়া নহ'ল আৰু সেই যিটো লটো আছিলে যে homosexuality প্ৰেক্টিছ কৰাটো ক্ৰাইম হয় সেইটো কি কৰিলে ৰিপিল নকৰিলে তাৰপিছত আহিব কালচাৰেল একচেপ্টেঞ্চ এণ্ড হিষ্টৰিকেল ৰেফাৰেঞ্চেছ 19th century ইভলিউশ্যন ৰাইজ অফ homosexuality এমিডছ ব্ৰিটিছ ইনফ্লুৱেঞ্চ তো 19th century তোমাৰ কি হ'ল এতিয়া homosexuality লাহে লাহে বাঢ়িবলৈ ধৰিলে ঠিক আছে আৰু দিনক দিনে সেইটো সংখ্যা বাঢ়ি গৈহে আছে তো 19th century homosexual প্ৰেক্টিছ কৰা মানুহবিলাকে LGBTQ মানুহবিলাকে সমাজৰ ৰেকগনিশ্যন বিচাৰিলে তেওঁলোকে নিজৰ অধিকাৰ কাৰণে মাত মাতিবলৈ ষ্টাৰ্ট কৰিলে মিডিয়েভেল এনচিয়েণ্ট টেক্স লাইক ভাগৱত পুৰাণ বাল্মীকি ৰামায়ণ একনলেজ LGBTQ থিমছ তো এইবোৰ এনেকুৱা নহয় যে এতিয়া দিনতে আছে সেই এনচিয়েণ্ট টাইমৰ পৰাই আছে এতিয়া তেনেকুৱা ধৰণৰ এনচিয়েণ্ট টেক্সবিলাক এতিয়া চাবলৈ মহাভাৰতত শিখণ্ডী আছিলেনে শিখণ্ডীৰ কাৰণে কি হৈছিলে
আমাৰ পিতামহ ভীষ্মক অৰ্জুনে মাৰিব পাৰিছিলে ৰাইট কাৰণ শিখণ্ডী না পুৰুষ আছিলে না নাৰী আছিলে শিখণ্ডী একচুৱেলি আচল নামটো আছিলে ৰাণী অম্বা সেই অম্বাক কি কৈছিলে আমাৰ পিতামহ ভীষ্মই ৰজাৰ লগত বিয়া পাতিবৰ কাৰণে পলুৱাই লৈ আনিছিলে তাৰপিছত কি হ'ল অম্বা ভীষ্মৰ লগত প্ৰেম জাগিলে আৰু ভীষ্মক প্ৰপ'জ কৰিলে বিয়া প্ৰস্তাৱ দিলে কিন্তু ভীষ্মই কি ক'লে যে মই অখণ্ড প্ৰতিজ্ঞা কৰি থৈ দিছোঁ যে মই চেলিবেচি প্ৰেক্টিছ কৰিম মই কেতিয়াও বিয়াত নবহোঁ ঠিক আছে কুমাৰ হৈ থাকিম সদায় আৰু সেই কথাটো অম্বাই কি ক'লে বহুত বেয়া পালে তাৰপিছত অম্বাই কৈ পেলাই পুনৰ জন্ম ল'লে আৰু তেতিয়া কি হৈ গ'ল শিখণ্ডী হিচাপে তেনেকুৱা কাহিনী আছিলে বা অম্বাই কি কৈছিলে কোনোবা এজনে তন্ত্ৰ মন্ত্ৰ কৰি অম্বাক পুৰুষ বনাই দিছিলে তো অম্বাৰ না নতুন নাম ল'লে শিখণ্ডী ল'লে না শিখণ্ডী না সম্পূৰ্ণৰূপে পুৰুষ আছিলে না সম্পূৰ্ণৰূপে হেৰি আছিলে মহিলা আছিলে তো যেতিয়া সেই শিখণ্ডী পিতামহ ভীষ্মৰ সন্মুখত থিয় হ'ল মহাভাৰতৰ যুদ্ধত কুৰুক্ষেত্ৰত তেতিয়া ভীষ্মই কি ক'লে যে এইটো শিখণ্ডীটো নাৰী হয় কাৰণ শিখণ্ডী কি হয় অম্বাৰটো নতুন ৰূপ হয় আৰু অম্বাৰটো একচুৱেলি নাৰী আছিলে ঠিক আছিলে তো ভীষ্মৰ কথাটো জানে তো ভীষ্মই নাৰীৰ ওপৰত কেনেকৈ হেৰি কৰিব যুদ্ধ কৰিব নাৰীৰ লগত নাৰীৰ ওপৰত মানে হেৰি নকৰে অস্ত্ৰ প্ৰহাৰ নকৰে তো তেতিয়া সেইটো চান্সতে কি ক'লে ভীষ্মক হেৰি কৰা হৈছিলে যুদ্ধত শৰ মাৰি তেওঁক হৰুৱাইছিলে মানে তো সেই শিখণ্ডী যিটো এক্সাম্পল আছে সেই মহাভাৰতৰ দিনতেই মেইন এনচিয়েণ্ট টেক্সটবিলাকতে সেই শিখণ্ডীৰ উদাহৰণটো দি পেলাই LGBTQ একনলেজ কৰিছিলে যে LGBTQ আজিৰ দিনৰ কথা নহয় সেই এনচিয়েণ্ট টাইমৰ পৰাই আছে ঠিক আছে মডাৰ্ণ ইনচাইটছ ষ্টাডিজ লাইক শকুন্তলা দেৱীজ দ্য ৱৰ্ল্ড অফ হোমোছেক্সুৱেলছ শকুন্তলা দেৱীয়ে লিখিছিলে দ্য ৱৰ্ল্ড অফ হোমোছেক্সুৱেলছ এণ্ড লিগেল ৰেকগনিশ্যনছ লাইক ভোটিং ৰাইটছ এণ্ড থাৰ্ড জেণ্ডাৰ ষ্টেটাছ ইন 1994 এণ্ড 2014 ৰেচপেক্টিভলি তো মডাৰ্ণ এৰাত কি হ'ল 1994ত পোনপ্ৰথমবাৰৰ বাবে সেই LGBTQ কমিউনিটিয়ে ভোটিং ৰাইটছ পাবলৈ সক্ষম হ'ল আৰু 2014ত থাৰ্ড জেণ্ডাৰ ষ্টেটাছ পাবৰ কাৰণে সক্ষম হ'ল তেওঁলোকে জেণ্ডাৰ ষ্টেটাছৰ কাৰণে ইমান দিন ধৰি পেলাই মুভমেণ্ট কৰিলে ইমান দিন ধৰি লাগিলে আৰু ফাইনেলি তেওঁলোকক মেল ফিমেলৰ বাহিৰেও আৰু এটা যে জেণ্ডাৰ এক্সিষ্ট কৰে সেইটো কথা গোটেই ৱৰ্ল্ডে ৰেকগনাইজ কৰিলে একচেপ্ট কৰিলে আৰু 2014ত তেওঁলোকক থাৰ্ড জেণ্ডাৰ ষ্টেটাছ দি দিলে ফাৰ্ষ্ট ষ্টাৰ্টিংছ অফ এক্টিভিজম 1992 to 1999 ইমাৰ্জেঞ্চ গে ৰাইটছ এক্টিভিজম বিগিন ইন 1992 1992 চনত গেসকলে নিজৰ ৰাইটৰ কাৰণে তেওঁলোকে কি কৰিলে এক্টিভিষ্ট কৰিবলৈ আৰম্ভ কৰিলে কলকাতা ৰেইনবো প্ৰাইড ইণ্ডিয়াছ ইনঅগ্ৰেল গে প্ৰাইড পেৰেড হেল্ড ইন কলকাতা ইন 1999 আমাৰ ইণ্ডিয়াত কলকাতাত 1999 চনত কি কৰিলে গে পেৰেড কৰিলে পোনপ্ৰথমবাৰ কলকাতাত লিগেল টাৰ্ণিং পইণ্ট 2009ত হৈছিলে দিল্লী হাইকোৰ্টে দিছিলে ডিক্ৰিমিনেলাইজ কনচেনচুৱেল হোমোছেক্সুৱেল এক্ট ইন নাছ ফাউণ্ডেশ্যন ভাৰ্চেছ গভৰ্ণমেণ্ট অফ NCT অফ দিল্লী কেছ এফাৰ্মিং কনষ্টিটিউচনেল ৰাইটছ তো দিল্লী হাইকোৰ্টে কি ক'লে 2009ত হোমোছেক্সুৱেল প্ৰেক্টিছ কৰাটো ডিক্ৰিমিনেলাইজ কৰি দিলে যদি হোমোছেক্সুৱেলটো কনচেনচুৱেল হয় ছেটবেক এণ্ড ৰিকাইণ্ডেলড হোপ 2013 to 2017 সুপ্ৰিম কোৰ্ট reinstatement section 377 reinstated in 2013 ঠিক আছে সুপ্ৰিম কোৰ্টে কি ক'লে 2013 চনত আকৌ সেকশ্যন 377টো লৈ আহিলে তাৰ আণ্ডাৰত কি কৈছিলে হোমোছেক্সুৱেলিটি প্ৰেক্টিছ কৰাটো ক্ৰাইম বুলি ঘোষণা কৰিছিলে MP শশী থাৰুৰ attempted to legalize homosexuality in Lok Sabha and rejected in 2015 আৰু শশী থাৰুৰে তেতিয়া MP আছিলে তেখেতে কি কৰিলে হোমোছেক্সুৱেলটো লিগেলাইজ কৰিবৰ কাৰণে চেষ্টা কৰিছিলে কিন্তু 2015 চনৰ লোকসভাত সেইটো ৰিজেক্ট হৈ গৈছিলে Privacy Triumphs 2017 Puttoswamy decision right to privacy recognized as fundamental by Supreme Court in 2017 2017 obviously that কি আছিলে পুত্তস্বামী জাজমেণ্টটো আছিলে পুত্তস্বামী কেছ হৈছিলে তাত কি হৈছিলে ৰাইট টু প্ৰাইভেচি সেইটো ৰেকগনাইজ কৰা হৈছিলে তাৰ ৰাইট টু প্ৰাইভেচি যেটো ৰেকগনাইজ কৰিছে তাৰ আণ্ডাৰত কি হ'ল এতিয়া ৰাইট টু প্ৰাইভেচি আণ্ডাৰত এতিয়া দুটা মেল হওক বা দুগৰাকী ফিমেল হওক চাইবাৰৰ ভিতৰত কি কৰি আছে সেইটো বাহিৰৰ মানুহৰ কাৰণে কোনো ধৰণৰ মতলবৰ কথা নাই ৰাইট তে সিহঁতে যদি ৰুমৰ ভিতৰত হোমোছেক্সুৱেলিটি প্ৰেক্টিছ কৰিছে তেন্তে সেইটো ৰাইট টু প্ৰাইভেচি আণ্ডাৰত পৰিছে আৰু যিহেতু ৰাইট টু প্ৰাইভেচি এটা ফাণ্ডামেণ্টেল ৰাইট বুলি সুপ্ৰিম কোৰ্টে 2017 চনতে পুত্তস্বামী কেছটোত
জাজমেণ্ট দিছিলে গতিকে কি হ'ব সেইটো আধাৰ লৈ 2018 চনৰ সুপ্ৰিম কোৰ্টে ভাৰ্ডিক্ট দিলে যে ছেকশ্যন 377 অফ IPC 1869 আনকনষ্টিটিউচনেল ডিক্লেয়াৰ কৰি দিলে ঠিক আছে মানে কি ক'লে হোমোছেক্সুৱেলিটি প্ৰেক্টিছ কৰাটো যে ক্ৰাইম বুলি এটা ঘোষণা কৰিছিলে সেইটো গোটেই প্ৰভিজনটো আনকনষ্টিটিউচনেল ঘোষণা কৰি দিলে আৰু সেইটোৱে মানে কি হ'ল এতিয়া কনচেনচুৱেল চেম ছেক্স ৰিলেশ্যনক কি কৰিলে ৰেকগনাইজ কৰিলে আৰু একচেপ্টেঞ্চ দিলে অনগোয়িং ষ্ট্ৰাগল post 2018 broader fight despite section 377 repeal battle for LGBTQ community equality continues shaping India's societal landscape এটা ঠিক আছে সুপ্ৰিম কোৰ্টে সেই জাজমেণ্টটো দিলে সেকশ্যন 377 ৰিপিল কৰি দিলে কিন্তু তথাপিও সেই LGBTQ কমিউনিটিয়ে নিজৰ অধিকাৰখিনি পাবলৈ সক্ষম হোৱা নাছিলে তো তেওঁলোকে নিজৰ যিটো ষ্ট্ৰাগল আছিলে কণ্টিনিউ কৰি থাকিলে 2019 Transgender Persons Protection of Rights Act enacted for welfare and rights protection তো 2019 পোন প্ৰথমবাৰৰ কাৰণে ইণ্ডিয়াত কি কৰিলে এই ট্ৰেন্সজেণ্ডাৰ পাৰ্চনবিলাকৰ যিখিনি অধিকাৰ আছে সেইখিনি প্ৰটেকশ্যনৰ কাৰণে এখন আইন প্ৰণয়ন কৰিলে যাতে তেওঁলোকৰ যিখিনি অধিকাৰ আছে সেইখিনি প্ৰটেক্ট কৰিব পাৰে আৰু তেওঁলোকৰ ৱেলফেয়াৰ কৰিব পাৰে এটা মানে পিভটেল এটা ছিগনিফিকেণ্ট চেঞ্জেছ আহিলে ইণ্ডিয়া লেণ্ডস্কেপৰ ইণ্ডিয়াৰ যিটো ছ'চাইটি আছে ছ'চাইটি লেণ্ডস্কেপৰ পৰা চাবলৈ হ'লে 17 October 2023, Supreme Court of India rejected same-sex marriage legalization but affirmed LGBTQ citizens' right under the Constitution, empowering legislatures to enact laws addressing community challenges and regulating rights. আকৌ কি হ'ল এতিয়া প্ৰথমতে হ'ল সেকশ্যন 377 ৰিপিল তাৰপিছত আকৌ আহিলে এতিয়া কি কৰিব লাগে ইণ্ডিয়াত চেম ছেক্স মেৰিজটো ৰেকগনাইজ কৰিব লাগে কাৰণ ৱৰ্ল্ডৰ অলৰেডি বহুকেইখন কাণ্ট্ৰি আছে য'ত চেম ছেক্স মেৰিজটো ৰেকগনাইজ কৰিছে আৰু সেইটো একচেপ্টেঞ্চো দিছে তো ইণ্ডিয়াতো সেইটো মুভমেণ্টটো হ'ল তাৰ কাৰণে সুপ্ৰিম কোৰ্টৰ PIL দিলে আৰু সুপ্ৰিম কোৰ্টে কিন্তু কি কৰিলে সেই চেম ছেক্স মেৰিজটো লিগেলাইজ কৰিব লাগে সেইটো ৰিজেক্ট কৰি দিলে আৰু ক'লে যে পাৰ্লিয়ামেণ্টৰ ওপৰত এৰি দিয়া আছে যেতিয়া আমাৰ ছ'চাইটিখন ইণ্ডিয়াৰ ছ'চাইটিখন মেচিয়ৰ হ'ব তেতিয়া সেই ইণ্ডিয়ান পিপুলে যিখিনি মানুহ আমি ভোট দি পেলাই পাৰ্লিয়ামেণ্টত পঠিয়াওঁ সেই পাৰ্লিয়ামেণ্টে ডিচাইড কৰিব যে কেতিয়া চেম ছেক্স মেৰিজটো লিগেলাইজ কৰিব লাগে যেতিয়া ইণ্ডিয়ান ছ'চাইটিখন মেচিয়ৰ হ'ব তেতিয়া চেম ছেক্স মেৰিজটো লিগেলাইজ কৰি ল'ব পাৰিব ঠিক আছে লিগেলাইজ কৰাৰ পিছত তেওঁলোকে তেতিয়া LGBTQ কমিউনিটিয়ে বিয়া পাতিব পাৰিব চেম ছেক্স মেৰিজো কৰিব পাৰিব আৰু বাচ্চাও এডপ্ট কৰিব পাৰিব ৰাইট কিন্তু বৰ্তমান সিহঁতক কোনো ধৰণৰ সেইবোৰ সুবিধা দিয়া নাই চেম ছেক্স মেৰিজটো লিগেলাইজ কৰা নাই আৰু এডপ্টো কৰিব নোৱাৰে কিন্তু হোমোছেক্সুৱেলিটি প্ৰেক্টিছ কৰিব পাৰে কাৰণ সেইটো কি হ'ল এতিয়া কোনো ধৰণৰ ক্ৰাইম হৈ থকা নাই এতিয়া তো তেওঁলোকে লিভিং ৰিলেশ্যনছ কৰি থাকিব পাৰে আৰু টায়াৰ 1 টায়াৰ 2 চিটিবিলাকতো কি হয় LGBTQ কমিউনিটি আমি বেছিকৈ মানে দেখোঁ যে তেওঁলোকে নিজৰ ৰাইটছবোৰৰ কাৰণে এডভকেট কৰে ঠিক আছে আৰু তাত তেওঁলোকে প্ৰায় লিভিং ৰিলেশ্যনশ্বিপত থাকে যিহেতু টায়াৰ 1 টায়াৰ 2 চিটিকেইখন কি হয় ৰুৰেল এৰিয়াতকৈ বেছিকৈ অকণ অ'পেন মাইণ্ডেড হয় অকণ অ'পেন ছ'চাইটি হয় কিন্তু তথাপিও এতিয়াও তেওঁলোকে LGBTQ কমিউনিটিয়ে কি হয় বিভিন্ন ধৰণৰ হেৰাছমেণ্ট আৰু ডিছক্ৰিমিনেশ্যন সন্মুখীন হ'বলগীয়া হৈছে LGBTQ ইছ্যুজ ইন ইণ্ডিয়া তো ইণ্ডিয়াত কেনেকুৱা ধৰণৰ ইছ্যু তেওঁলোকে ফেচ কৰিবলগীয়া ডিছক্ৰিমিনেশ্যন LGBTQ individuals face discrimination in various aspects of life including employment, housing, healthcare and education. Social stigma, homophobia and transphobia are prevalent. Homophobia, phobia মানে আঁতৰি থকা ঠিক আছে homophobia মানে homo couple কিছুমান দেখে ন মানে গে বা লেছবিয়ান কাপোলবিলাক দেখিলে মানে এইটো নাক কুচাই দিয়ে মানে তো সেইবোৰ হৈছে homophobia মানে সেইটো দেখিবই নোৱাৰে মানে তো সেইবোৰ ইণ্ডিয়ান ছ'চাইটিত খুব প্ৰিভিলেণ্ট হয় লিডিং টু মাৰ্জিনেলাইজেশ্যন এণ্ড মেণ্টেল হেল্থ ইছ্যুজ তো সেইকাৰণে কি হয় সেই যিবোৰ কাপোল আছে তেওঁলোকে আইচলেটেড ফিল কৰে তেওঁলোকে মাৰ্জিনেলাইজ ফিল কৰে আৰু তেওঁলোকে কি হয় লাহে লাহে সেই লনলিনেছৰ পৰা তেওঁলোকৰ মেণ্টেল হেল্থ ইছ্যু কিছুমান অহা দেখিবলৈ পোৱা যায় লেক অফ এৱাৰনেছ both the LGBTQ community and the general public often lack awareness about their rights and resources তো তেওঁলোকে নিজৰ ৰাইটবিলাকক লৈ কোনো ধৰণৰ এৱাৰনেছে নাই violence and abuse LGBTQ individuals experience violence harassment and abuse from family members দেখোন একচেপ্ট কৰিব নিবিচাৰে হেই মোৰ ল'ৰাটো কেনেকৈ গে হ'ব পাৰে মোৰ ছোৱালীজনী কেনেকৈ লেছবিয়ান হ'ব পাৰে মোৰ ল'ৰাটো কিবা ছোৱালীজনী কেনেকৈ ট্ৰেন্সজেণ্ডাৰ হ'ব পাৰে তো ফেমিলি মেম্বাৰবিলাকে একচেপ্ট কৰিব নিবিচাৰে তেওঁলোকে ৰেকগনাইজ কৰিব নিবিচাৰে ওলোকে এবিউজ কৰে হেৰাছমেণ্ট কৰে গৌ পিটন দিয়ে তো মতা নিচিনাকৈ থাকিবি ছোৱালী নিচিনাকৈ থাকিবি তেনেকুৱা নিচিনা কথা তাৰপিছত যেতিয়া স্কুলত যাব তেতিয়া স্কুলত নিজৰ
পিয়াৰ বা ফ্ৰেণ্ডছৰ পৰা তেওঁলোকে কি হয় ডিছক্ৰিমিনেশ্যন ফেচ কৰিবলগীয়া হয় বুলি কৰে তেওঁলোকক এই এডাল মাইকীহে দেখোন এই মাইকী এনেকৈ জোকাই কৰিবলৈ সিহঁতক হেৰেছ কৰা দেখিবলৈ পোৱা যায় তো সিহঁতৰ কি হয় লাহেকৈ আইচলেট হ'বলৈ আৰম্ভ কৰি দিয়ে সিহঁতে কি কয় স্কুল যোৱা বন্ধ কৰি দিয়ে ৰুমতে সোমাই থাকে ডিপ্ৰেশ্যনৰ গুচি যায় কিছুমানে ছুইচাইড কৰি দিয়ে কিছুমান ঘৰৰ পৰা পলাই গুচি যায় এনেকুৱা ধৰণৰ কিছুমান প্ৰব্লেম তেওঁলোকে সন্মুখীন হ'বলগীয়া হয় ট্ৰেন্সজেণ্ডাৰ পিপুল আৰ স্পেচিয়েলি ভালনাৰেবল লিমিটেড এক্সেছ টু ছাৰ্ভিচেছ এডুকেশ্যন এমপ্লয়মেণ্ট অপৰচুনিটিজ এণ্ড হেল্থ কেয়াৰ ছাৰ্ভিচেছ আৰ অফেন ইনএক্সেচেবল ডিউ টু ডিছক্ৰিমিনেশ্যন এণ্ড এক্সক্লুজন তো এনেকুৱা ধৰণৰ ছাৰ্ভিচবিলাক কিন্তু তেওঁলোকে কি হয় এতিয়ালৈকে এক্সেছ কৰিব পৰা নাই কাৰণ এতিয়া কিছুমান ছাৰ্ভিচ মানে ডাইৰেক্ট ক'ব জেণ্ডাৰটো লিখিবৰ কাৰণে ক'ব মেল নে ফিমেল এতিয়া মেল নে ফিমেল দিব বিচৰা নাই থাৰ্ড জেণ্ডাৰৰ কাৰণে কোনো ধৰণৰ স্কিম বনোৱা নাই তো এইবোৰ কমন স্কিমবিলাকত সিহঁতে সুবিধা ল'ব নোৱাৰে লেক অফ কম্প্ৰিহেনচিভ এণ্টি ডিছক্ৰিমিনেশ্যন ল তো যিবোৰ এণ্টি ডিছক্ৰিমিনেশ্যন ল আছে সেইবোৰ কিন্তু কি হয় এতিয়ালৈকে ভালকৈ ইমপ্লিমেণ্ট কৰা নাই ন লছ স্পেচিফিকেলি এড্ৰেছেছ ডিছক্ৰিমিনেশ্যন বেছড অন ছেক্সুৱেল অৰিয়েণ্টেশ্যন অৰ জেণ্ডাৰ আইডেণ্টিটি সেইটো ডাঙৰ কথা এতিয়ালৈকে এনেকুৱা ধৰণৰ একো লয়ে বনোৱা নাই যিবিলাকে জেণ্ডাৰ আইডেণ্টিটি বা ছেক্সুৱেল অৰিয়েণ্টেশ্যনৰ ওপৰত ডিছক্ৰিমিনেশ্যন কৰাটো বেন কৰিছে ঠিক আছে লিমিটেড ৰিপ্ৰেজেণ্টেশ্যন LGBTQIA voices are underrepresented in politics in media hindering progress on legal and societal forms এটা তেওঁলোকৰ ৰিপ্ৰেজেণ্টেশ্যনটো বহুত লিমিটেড হয় পলিটিক্সতে হওক পাৰ্লিয়ামেণ্টতে হওক বিধানসভাতে হওক লোকসভাতে হওক ৰাজ্যসভাতে হওক বা মিডিয়াতে হওক সেই LGBTQ কমিউনিটি কিন্তু ৰিপ্ৰেজেণ্টেশ্যনটো বহুত কম সেইকাৰণে কি হয় তেওঁলোকে নিজৰ ইণ্টাৰেষ্টটো প্ৰটেক্ট কৰিব নোৱাৰে নিজৰ ভইচটো তাৰ ৰেইজ কৰিব নোৱাৰে আৰে ভাই ৰিপ্ৰেজেণ্টেশ্যনে নাই তো নিজৰ ইণ্টাৰেষ্টখিনি তাত কেনেকৈ ক'ব হা নিজৰ ৰাইটখিনি কেনেকৈ প্ৰটেক্ট কৰিব সেইটো কথা implementation gaps existing legal protections need better implementation to ensure full realization of LGBTQ rights সেইকাৰণে কি কৰিব লাগিব ভালকৈ লিগেল প্ৰটেকশ্যনবোৰ আনিব লাগিব নতুনটো ল বনাব লাগিব ঠিক আছে নতুনকৈ স্কিম ঘোষণা কৰিব লাগিব নতুন ইনিচিয়েটিভ হাতত ল'ব লাগিব যাতে সেই LGBTQ কমিউনিটিয়ে কি হয় সকলো ধৰণৰ সুবিধা লাভ কৰিবলৈ সক্ষম হয় ছ'চিঅ' ইকনমিক ডেভেলপমেণ্ট হয় তেওঁলোকৰ আৰু ছ'চাইটিৰ তেওঁলোকৰ প্ৰতি যিটো ষ্টিগমা আছে সেইটো নাইকিয়া কৰিবৰ কাৰণে চেষ্টা কৰিব লাগিব সেই কমিউনিটিৰ মানুহক তেওঁলোকৰ কাৰণে যিখিনি ৰাইটছ আছে লছ আছে ঠিক আছে ইনিচিয়েটিভ আছে স্কিম আছে সেইবোৰৰ বিষয়ে এৱাৰনেছটো আনিব লাগিব ৰুৰেল LGBTQ কমিউনিটি lack of exposure and internet access restrict their ability to access support and resources ঠিক আছে টায়াৰ 1 টায়াৰ 2 চিটি টাউনৰ চিটি তাৰ LGBTQ কমিউনিটিটো ঠিক আছে পুৰা গেডাৰিং কৰিছে প্ৰটেষ্ট কৰিছে মুভমেণ্টত ভাগ লৈছে নিজৰ আইডেণ্টিটি ৰেকগনাইজ আৰু একচেপ্টেঞ্চ কৰিবৰ কাৰণে ৰাস্তাত ওলাই আহিছে কিন্তু গাঁৱত যিখিনি LGBTQ কমিউনিটি আছে তেওঁলোকৰ কি হয় ইণ্টাৰনেটৰ অভাৱ তেওঁলোকে গমেই পোৱা নাই যে এনেকুৱা এটা মুভমেণ্ট চলি আছে তো তেওঁলোকে এই মুভমেণ্টৰ এক্সপ'জাৰৰ পৰা আঁতৰি থাকে সেই এক্সপ'জাৰটো নাপায় তো তেওঁলোকে কি হয় নিজৰ অধিকাৰবোৰ কেনেকৈ সাব্যস্ত কৰিব তেওঁলোকে যিখিনি ছাপোৰ্ট পাবলগীয়া নাপায় ৰিচ'ৰ্চবোৰ নাপায় আৰু গাঁৱততো ছ'চিয়েল ষ্টিগমাটো আৰু বেছি হয় এ ষ্টাডি বাই নেশ্যনেল হিউমেন ৰাইট কমিশ্যন অফ ইণ্ডিয়া তো NHRCয়ে কি কৈছে তেওঁ ষ্টাডিটোত সেইটো চাওঁ 99% of transgender people have experienced social rejection on multiple occasions তো 99% ট্ৰেন্সজেণ্ডাৰ পিপুলে কি হয় ছ'চাইটিত ৰিজেকশ্যন এক্সপিৰিয়েঞ্চ কৰিবলগীয়া হয় না সিহঁতক কিবা ফেষ্টিভেলত না ইভেণ্টত ভাগ ল'বলৈ দিব না ঘৰত মাতে কিবা ফেষ্টিভেল হ'লে না ঘৰত বিহু খাব মাতে না পূজা ভাত খাবলৈ মাতে কাৰণ আমাৰ সিহঁতে ৰিজেক্ট কৰি পেলাই থৈ দিয়ে সিহঁতক হেৰি কৰে আৰু আইচলেট কৰি দিয়ে মানে সিহঁতৰ পৰা আঁতৰিয়ে থাকে পাৰিলে 52% of the community has faced harassment by their school classmates তো স্কুলৰ কথা ক'বলৈ গ'লে যিখিনি ট্ৰেন্সজেণ্ডাৰ পিপল আছে তাৰ মেজৰিটিয়ে কি হয় হেৰাছমেণ্টৰ সন্মুখীন হ'বলগীয়া হয় বুলি হয় ঠিক আছে টিচাৰ্ছবিলাকৰ পৰা হয় নিজৰ ক্লাছমেটৰ পৰা হয় লাষ্টত গৈ পেলাই স্কুলৰ পৰা ড্ৰপ আউট কৰি দিয়ে এজ পাৰ চেঞ্চাছ 2011 4.8 লাখ পিপল ইন ইণ্ডিয়া আৰ ট্ৰেন্সজেণ্ডাৰ প্ৰায় 5 লাখ ট্ৰেন্সজেণ্ডাৰ ইণ্ডিয়াত আছে 2011 চেঞ্চাছ মতে এতিয়াতো আৰু বাঢ়ি গ'ল দিনক দিনে বাঢ়ি গৈ আছে বাঢ়ি গৈছে এনেকুৱা নহয় যে অভিয়াছলি জন্ম তেনেকুৱা হৈছে চাগে এতিয়া জন্ম হোৱাৰ পিছত তেওঁলোকে নিজকে ট্ৰেন্সজেণ্ডাৰ বা বেলেগ জেণ্ডাৰ হিচাপে যিকেইটা আমাৰ ফৰ্মেল জেণ্ডাৰ আছে মেল ফিমেল তাতকৈ বেলেগ হিচাপে নিজকে ৰেকগনাইজ কৰিবলৈ আৰম্ভ কৰিছে ঠিক আছে নিজকে তেনেকৈ ভাবিবলৈ আৰম্ভ কৰিছে কিছুমান ক্ষেত্ৰতো চাইক'লজিকেলো হয় এইবোৰ চাই লাষ্টত তেওঁলোকে নিজকে তেনেকুৱা বুলি ভাবিবলৈ লয়
আৰু কিছুমানৰ কি হৈছে জন্মগত হ'ব পাৰে তেওঁলোকৰ, কাৰণ ক্ৰম'জমৰ কথা আছে, XXY XYY, ঠিক আছে, C-মেল এইবিলাক আমি দেখিছোঁ জন্মগত হয়, এইবিলাক জেনেটিক কিছুমান কাৰণেও এইবোৰ দেখিবলৈ পোৱা গৈছে। তো দেখিবলৈ পোৱা গৈছে যে লাহে লাহে সেই আৰু কিছুমানে কি কৈছে আগতে চাগে নিজকে ছাপ্ৰেছ কৰি ৰাখিছিলে, নিজকে বৰ এটা ৰেকগনাইজ কৰা নাছিলে যদিও গম পাইছিলে, কিন্তু যেতিয়া এনেকুৱা ধৰণৰ ডাঙৰ মুভমেণ্ট এটা হ'বলৈ ধৰিলে, মানুহবোৰ নিজে ভলণ্টিয়াৰলি ওলাই আহিলে, তো তেতিয়া তেওঁলোকে কি কৰিলে, নিজৰ সেই নিজকে ছাপ্ৰেছ কৰি নাৰাখিলে, নিজকে মানে খুলি দিলে তেতিয়া, একচুৱেলি মোৰ আমুকটো হয় তামুকটো হয়, তো নিজকে একচেপ্টেঞ্চ কৰিবলৈ শিকিলে এই মুভমেণ্টটোৰ জৰিয়তে, আৰু তেওঁলোকে নিজৰ আইডেণ্টিটিটো খোলাকৈ ক'বলৈ আৰম্ভ কৰিলে। তো ঠিক তেনেদৰে যিকোনো কাৰণত কি হ'ব, এতিয়া ইণ্ডিয়াতে হওক বা ৱৰ্ল্ডতে হওক, LGBTQ হওক, ট্ৰেন্সজেণ্ডাৰ হওক, সংখ্যাটো বাঢ়ি গৈ আছে। 50 to 60% ট্ৰেন্সজেণ্ডাৰ হেভ নেভাৰ এটেণ্ডেড স্কুলে নাযায়। 96% of transgender people are forced to take low-paying work or undignified work as their livelihood, such as পঢ়াই বেগিং। তো তেওঁলোকে কি হয়, প্ৰথম কথা তেওঁলোকে ৱৰ্কফৰ্চত কোনেও তেওঁলোকক এমপ্লয় কৰিব নিবিচাৰে, তো তেওঁলোকে ভিক্ষা মাগিবলৈ, হয়নে নহয়, আমি দেখিছোঁ ট্ৰেন্সজেণ্ডাৰবিলাক, হিজৰা মানুহবিলাক ট্ৰেইনতে হওক বাছতে হওক আহি পেলাই তেনেকৈ পইচা লয়, হয়নে নহয়, হাতেদি তালি বজাই পেলাই, তো তেওঁলোকক কোনেও ৱৰ্কফৰ্চৰ এমপ্লয়মেণ্ট দিবই নিবিচাৰে, তো সেইবিলাকতে তেওঁলোকে জড়িত হৈ থাকিব লাগে, আনডিগনিফাইড ৱৰ্কবিলাকত তেওঁলোকে পাৰ্টিচিপেট কৰে। ষ্টেপ টেকেন টু LGBTQ ৱেলফেয়াৰ, তো LGBT কমিউনিটি ৱেলফেয়াৰৰ কাৰণে কি ষ্টেপ লোৱা হৈছে। ছেফগাৰ্ড ফৰ ছেক্সুৱেল মাইনৰিটিজ ইন ইণ্ডিয়া, কনষ্টিটিউশ্যন প্ৰিএম্বল এনশ্ব'ৰ্ছ জাষ্টিছ, ইকুৱেলিটি অফ ষ্টেটাছ এণ্ড ছ'চিঅ' ইকনমিক পলিটিকেল ইকুৱেলিটি। প্ৰিএম্বলত আমাৰ একেটা কথা মেনশ্যন আছে, জাষ্টিছ ইকুৱেলিটি, হয়নে নহয়, ছ'চিঅ' ইকনমিক জাষ্টিছ ইকুৱেলিটি। Article 14 right to equality guarantees equal treatment before the law and prohibit discrimination based on factors like sex. তো ছেক্সৰ ওপৰত বেছ কৰিলে তুমি কাকো ডিছক্ৰিমিনেশ্যন কৰিব নোৱাৰা, না জবৰ ক্ষেত্ৰত না পঢ়া শুনাৰ ক্ষেত্ৰত, যিকোনো ক্ষেত্ৰতে সকলোকে ইকুৱেল ট্ৰিটমেণ্ট দিব লাগিব, আমাৰ কনষ্টিটিউশ্যনে কৈছে। Article 15 আৰু 16 right against discrimination and equality of opportunity। তো তুমি কি কৰিব নোৱাৰিবা, ছেক্সৰ ওপৰত ডিপেণ্ড কৰি পেলাই বোলে মই জবটো নিদিওঁ, তেনেকৈ কৰিব নোৱাৰিবা, সকলোকে জবৰ ক্ষেত্ৰত ইকুৱেল অপৰচুনিটি আগবঢ়াব লাগিব, ডিছক্ৰিমিনেশ্যন তুমি প্ৰহিবিট কৰিব লাগিব। Article 21 right to life and personal liberty protect a person's right to life with dignity and autonomy, ঠিক আছে। Article 21 আছে right to life, গতিকে তেওঁলোকে নহ'ব পাৰে, তেওঁলোকে ছ'চাইটিৰ যিটো সেই ষ্টেণ্ডাৰ্ড আছে তাৰ লগত ফিট নহ'ব পাৰে, ছ'চাইটিৰ ৰুল ৰেগুলেশ্যনৰ মাজত ফিট নহ'ব পাৰে, কিন্তু তেওঁলোকেও কি আছে, নিজৰ জীৱন এটা আছে, পৃথিৱীত জন্ম হৈছে এটা মানুহ হিচাপে চাব লাগিব, মানুহ হিচাপে বেছিক হিউমেন ৰাইটছখিনি আমি তেওঁলোকক দিব লাগিব, ৰাইট, তেওঁলোকৰ ৰাইট টু লাইফ আছে, জীয়াই থকাৰ অধিকাৰ আছে, পাৰ্চনেল লিবাৰ্টি আছে। Article 23 right against exploitation prohibit exploitation and inhuman acts, তেওঁলোকক এক্সপ্লইটেশ্যন কৰিব নোৱাৰিব। লিগেল ছেফগাৰ্ড দ্য ট্ৰেন্সজেণ্ডাৰ পাৰ্চন প্ৰটেকশ্যন অফ ৰাইটছ এক্ট 2019, তো 2019 চনত আমি অলৰেডি পঢ়িছোঁ ট্ৰেন্সজেণ্ডাৰসকলৰ কাৰণে তেওঁলোকৰ ৰাইটটো প্ৰটেক্ট কৰিবৰ কাৰণে এক্টখন বনাইছিলে। ইট প্ৰহিবিট ডিছক্ৰিমিনেশ্যন এগেইনষ্ট ট্ৰেন্সজেণ্ডাৰ ইন এমপ্লয়মেণ্ট এডুকেশ্যন এণ্ড আদাৰ এৰিয়া, তো এডুকেশ্যন আৰু এমপ্লয়মেণ্টৰ ক্ষেত্ৰত ট্ৰেন্সজেণ্ডাৰসকলক কোনো ধৰণৰ ডিছক্ৰিমিনেশ্যন কৰিব নোৱাৰিব, এখনে পাছ কৰি দিলে। দ্য চিটিজেনশ্বিপ এক্ট 1955 ডাজ নট ডিছক্ৰিমিনেট বেষ্ট অন জেণ্ডাৰ আইডেণ্টিটি ফৰ একুৱাৰিং চিটিজেনশ্বিপ, তো তেওঁলোকে মেল ফিমেল নহৈ পেলাই LGBTQ কমিউনিটি হ'ব পাৰে, কিন্তু তেওঁলোকে কি হ'ব, ইণ্ডিয়াৰ চিটিজেন হয়। এখন কোনে দিছে, চিটিজেনশ্বিপ এক্ট 1955 দিছে, কাৰণ জেণ্ডাৰ আইডেণ্টিটিৰ ওপৰত বেছ কৰি কোনো ধৰণৰ ডিছক্ৰিমিনেট কৰিব নোৱাৰা, চিটিজেনশ্বিপ নিদিওঁ বুলি ক'ব নোৱাৰা। দ্য ৰেজিষ্ট্ৰেশ্যন অফ বাৰ্থ এণ্ড ডেথ এক্ট 1969 জেণ্ডাৰ নিউট্ৰেল, যিকোনো জেণ্ডাৰ হ'ব পাৰে, জন্ম হৈছে তেতিয়া বাৰ্থ চাৰ্টিফিকেট দিব লাগিব, মহিলাই তাৰ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। এলাউইং ৰেজিষ্ট্ৰেশ্যন ফৰ উইদাউট স্পেচিফাইং ছেক্স। দ্য ইমৰ্টেল ট্ৰেফিক প্ৰিভেনশ্যন এক্ট 1956 তেওঁলোকো মানুহে হয়, তেওঁলোকে কোনো ধৰণৰ মানুহকে হিউমেন ট্ৰেফিকিং কৰিব নোৱাৰিব, তেওঁলোকৰ জেণ্ডাৰ আইডেণ্টিটি যিয়ে নহওক। প্ৰটেক্ট বোথ মেল এণ্ড ফিমেল ছেক্স ৱৰ্কাৰ্ছ ইনক্লুডিং দ'জ উইথ আনডিটাৰমাইণ্ড জেণ্ডাৰ আইডেণ্টিটি, তো কিছুমান ছেক্স ৱৰ্কাৰ আছে, কিছুমান মেল ছেক্স ৱৰ্কাৰ, কিছুমান ফিমেল ছেক্স ৱৰ্কাৰ, সকলোবিলাকে প্ৰটেকশ্যন দিব আণ্ডাৰ দ্য ইমৰেল ট্ৰেফিক প্ৰিভেনশ্যন এক্ট 1956। UGC এণ্টি ৰেগিং ৰেগুলেশ্যন 2009ত ৰেগিঙৰ মানে উৎপাত বাঢ়িলে যে ৰেগিঙৰ এগেইনষ্টত UGCয়ে ৰেগুলেশ্যন উলিয়াবলগীয়া হ'ল। তাৰ আণ্ডাৰত কি ক'লে, ইট প্ৰহিবিটছ ৰেগিং এণ্ড ডিছক্ৰিমিনেশ্যন বেছড অন ছেক্সুৱেল অৰিয়েণ্টেশ্যন এণ্ড জেণ্ডাৰ আইডেণ্টিটি ইন ইউনিভাৰ্চিটি, তো ইউনিভাৰ্চিটিবিলাক কলেজবিলাকত ছেক্সুৱেল অৰিয়েণ্টেশ্যন আৰু জেণ্ডাৰ আইডেণ্টিটিৰ ওপৰত কোনো ধৰণৰ ৰেগিং কৰিব নোৱাৰিবা, ডিছক্ৰিমিনেশ্যন কৰিব নোৱাৰিবা।
Landmark Judgment, Nas Foundation versus Government of NCT of Delhi 2009, declared Section 377 of IPC unconstitutional, which violate Article 14, 15, 19 and 21. Suresh Kumar Kaushal versus Nas Foundation 2013, recriminalized homosexuality by overturning the Nas Foundation judgment. National Legal Services Authority versus Union of India 2014, recognized transgender as a third gender and granted them equal rights under Constitution. So 2014 চনত নালসা National Legal Services Authority কি ক'লে transgender third gender হিচাপে ৰেকগনাইজ কৰিলে, ভেৰি ভেৰি ইম্পৰ্টেণ্ট, আৰু তেওঁলোকক কনষ্টিটিউশ্যনৰ আধাৰত সমান অধিকাৰ দিয়া হ'ব বুলি ক'লে। পুত্ৰস্বামী কেছ ইন 2017 recognized the right to privacy including the right to sexual orientation. Navtej Singh Johar case in 2018 declared Section 377 unconstitutional. The right to privacy আহিছিলে পুত্ৰস্বামী কেছ 2017 চন আৰু 2018 চনত নৱতেজ সিং জোহৰ কেছ আহিলে, তাত কি ক'লে Section 377 unconstitutional ঘোষণা কৰিছিলে। আৰু কনসেনচুৱেল সেম সেক্স ৰিলেশ্যনশ্বিপ লিগেলাইজ কৰিছিলে। সেম সেক্স ৰিলেশ্যনশ্বিপটোহে ৰিলেশ্যনশ্বিপ বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড তেনেকুৱা ধৰণৰ, তো সেম সেক্স ৰিলেশ্যনশ্বিপটোহে লিগেলাইজ কৰিছিলে, সেম সেক্স মেৰিজটো কিন্তু লিগেলাইজ কৰা হোৱা নাই। অৰুণ কুমাৰ ভাৰ্চেছ ইন্সপেক্টৰ অফ জেনেৰেল অফ ৰেজিষ্ট্ৰেশ্যন 2019 ৰেকগনাইজ এ মেৰিজ বিটুইন মেল এণ্ড এ ট্ৰেন্স ওমেন। মেল আৰু ট্ৰান্স ওমেনৰ মাজত মেৰিজটো ৰেকগনাইজ কৰিলে 2019ত। গভৰ্ণমেণ্ট মেজাৰ্ছ, নেশ্যনেল পৰ্টেল ফৰ ট্ৰেন্সজেণ্ডাৰ পাৰ্চনবিলাকৰ কাৰণে এটা নেশ্যনেল লেভেলৰ পৰ্টেল খুলিলে টু হেল্প এ ট্ৰেন্সজেণ্ডাৰ পাৰ্চন ইন এপ্লাইং ফৰ এ চাৰ্টিফিকেট এণ্ড আইডেণ্টিটি কাৰ্ড ডিজিটেলি ফ্ৰম এনিহুৱেৰ ইন দ্য কাণ্ট্ৰি। তো তুমি দেশখনত য'তে নাথাকা কিয় যিকোনো ট্ৰেন্সজেণ্ডাৰ পাৰ্চনে তেওঁ কি কৰিব পাৰিব, আইডেণ্টিটি কাৰ্ডৰ কাৰণে ডিজিটেলি এপ্লাই কৰিব পাৰিব। তাৰ কাৰণে নেশ্যনেল পৰ্টেল ফৰ ট্ৰেন্সজেণ্ডাৰ পাৰ্চন খোলা হৈছিলে। গৰিমা গৃহ আৰু টু প্ৰভাইড চেল্টাৰ টু ট্ৰেন্সজেণ্ডাৰ পাৰ্চন। তো ট্ৰেন্সজেণ্ডাৰ পাৰ্চনবিলাকে কোনো ঘৰত থাকিব নিদিয়ে, কোনো ভাড়া নিদিয়ে, সিহঁতে ক'ৰ ৰাস্তা থাকিলে হ'ব, তো তেওঁলোকৰ কাৰণে কি হৈছে গৰিমা গৃহ খুলি দিছিলে। উইথ বেছিক এমিনিটিজ লাইক চেল্টাৰ, ফুড, মেডিকেল কেয়াৰ এণ্ড ৰিক্ৰিয়েশ্যনেল ফেচিলিটিজ। It will provide support for the capacity building, skill development for them. Kerala state, first state to announce a transgender policy. Transgender ওপৰত পলিচি বনোৱা প্ৰথমখন ষ্টেট কোন? কেৰালা। বহুকেইটা ক্ষেত্ৰত কেৰালাক তুমি আগত দেখিবা, কাৰণ কেৰালাত কি হয় হায়েষ্ট লিটাৰেচি ৰেটছ আৰ। launched a continuing education program called Saman Awa aimed at transgender person. Also directed all universities and affiliated arts and science colleges to reserve two seats for transgender people. তো সকলো আৰ্টছ আৰু ছায়েন্স কলেজত কেৰালা ইউনিভাৰ্চিটি কেৰালা ষ্টেটত কি কৰিব ট্ৰেন্সজেণ্ডাৰ পিপুলৰ কাৰণে দুটা হ'লেও চিট ৰিজাৰ্ভ কৰি ৰাখিব লাগিব। তো কেৰালা ষ্টেটে বহুত ভাল কাম কৰিছে। স্বীকৃতি স্কিম ওড়িশাই আনিছিলে। ইট ইজ এন আমব্ৰেলা স্কিম টু এনেবল দ্য এনভাইৰনমেণ্ট টু এনচিয়ৰ ইকুৱেল অপৰচুনিটিজ, ইকুইটি, ছ'চিয়েল জাষ্টিছ এণ্ড এম্পাৱাৰমেণ্ট অফ ট্ৰেন্সজেণ্ডাৰ পাৰ্চন অফ দ্য ষ্টেট। স্মাইল স্কিম, ইউনিয়ন মিনিষ্টাৰ ফৰ ছ'চিয়েল জাষ্টিছ এণ্ড এম্পাৱাৰমেণ্ট কি কৰিলে হেজ লাঞ্চ দ্য চেণ্ট্ৰেল ছেক্টৰ স্কিম স্মাইল। স্মাইলৰ ফুল ফৰ্মটো হৈছে ছাপৰ্ট ফৰ মাৰ্জিনেলাইজ ইণ্ডিভিজুৱেলছ ফৰ লিভলিহুড এণ্ড এণ্টাৰপ্ৰাইজ। যিখিনি মাৰ্জিনেলাইজ ইণ্ডিভিজুৱেল আছে তেওঁলোকৰ লিভলিহুড আৰু এণ্টাৰপ্ৰাইজৰ কাৰণে ছাপৰ্ট কৰিব। কোনে আনিছে এইটো? মিনিষ্ট্ৰী অফ ছ'চিয়েল জাষ্টিছ এণ্ড এম্পাৱাৰমেণ্ট, চেণ্ট্ৰেল ছেক্টৰ স্কিম, মনত ৰাখিবা। ইট ইজ ছেট টু প্ৰভাইড ৱেলফেয়াৰ এণ্ড ৰিহেবিলিটেশ্যন টু দ্য ট্ৰেন্সজেণ্ডাৰ পিপল এণ্ড দ্য পিপল এংগেজড ইন দ্য এক্ট অফ বেগিং। তো যিবোৰ ট্ৰেন্সজেণ্ডাৰ কমিউনিটিৰ মানুহে বেগিঙৰ লগত জড়িত হৈছে তেওঁলোকক কি কৰিব ৰিহেবিলিটেট কৰিব। ইট ইনক্লুড টু চাব স্কিমছ, চেণ্ট্ৰেল ছেক্টৰ স্কিম ফৰ কম্প্ৰিহেনচিভ ৰিহেবিলিটেশ্যন অফ পাৰ্চন এংগেজড ইন দ্য এক্ট অফ বেগিং, চেণ্ট্ৰেল ছেক্টৰ স্কিম ফৰ কম্প্ৰিহেনচিভ ৰিহেবিলিটেশ্যন ফৰ ৱেলফেয়াৰ অফ ট্ৰেন্সজেণ্ডাৰ পিপল। তো যিবোৰ বেগিঙৰ লগত জড়িত ট্ৰেন্সজেণ্ডাৰ মানুহ আছে সিহঁতক ৰিহেবিলিটেট কৰিব আৰু সিহঁতক নতুনকৈ স্কিল শিকাব যাতে সিহঁতে বেলেগ লিভলিহুড ল'ব পাৰে, সিহঁতৰ লিভিং ষ্টেণ্ডাৰ্ডটো অকণ ভাল হয়। স্কিল ডেভেলপমেণ্ট দিব আৰু লিভলিহুড দিব আণ্ডাৰ PM ডাক্সা স্কিম। স্কলাৰশ্বিপ দিব তেওঁলোকক, গৰিমা গৃহটো আছেই, চেল্টাৰ, ফুড আৰু মেডিচিন সুবিধাবোৰ দিবৰ কাৰণে। তাৰপিছত তেওঁলোকে কি কৰিব প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা আণ্ডাৰত তেওঁলোকক ইনক্লুড কৰা হৈছে। টু ছাপৰ্ট জেণ্ডাৰ ৰিএফাৰ্মেশ্যন চাৰ্জাৰীজ থ্ৰু ছিলেক্টেড হস্পিটেল। প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা আণ্ডাৰত তেওঁলোকৰ জেণ্ডাৰ ৰিএফাৰ্মেশ্যন চাৰ্জাৰীবোৰো কৰিব পাৰে। Civil society, popular TV shows such as Satyameva Jayate and Tara Sharma Show have helped raise awareness among parents about LGBT issues. আমি চাইছিলোঁ Satyameva Jayate
সেই টিভি শ্ব'টো য'ত আমাৰ আমিৰ খানে কি কৈছিলে হোষ্ট আছিলে তাত সেই LGBT মানে ইছ্যুটো মানে তাৰ হেৰি কৰা হৈছিলে লৈ অনা হৈছিলে মানে আৰু সেইটো ইমানে পপুলাৰ হৈছিলে শ্ব'টো বহুত ইছ্যু আনিছিলে বহুত পপুলাৰ হৈছিলে ৰাইট তো ছ'চিয়েল জাষ্টিছ পাবৰ কাৰণে কি প্ৰব্লেম আছে বিভিন্ন কমিটিৰ মানুহে কেনেকুৱা ধৰণৰ প্ৰব্লেম ফেচ কৰে ঠিক আছে সেইবোৰ মানে তাত দেখুওৱা হৈছিলে তো তাতে স্বতন্ত্ৰভাৱে য'তে শ্ব'টোত LGBTQ ইছ্যুবোৰ তাৰ বিষয়ে এৱাৰনেছ অনা হৈছিলে Social media and corporate initiative have created increasing awareness of LGBTQ rights. Social media have LGBTQ right to movement to আৰু মানে momentum পাবলৈ আৰম্ভ কৰিলে UGC regulation on ragging in higher education institution. College university কোনো ধৰণৰ ragging হ'ব নোৱাৰিব লাগিলে সেইটো জেণ্ডাৰ আইডেণ্টিটিৰ ওপৰত বা সেক্সুৱেল অৰিয়েণ্টেশ্যনৰ ওপৰতে নহওক কিয় কোনো ধৰণৰ ডিছক্ৰিমিনেশ্যন হ'ব নোৱাৰিব ৰেগিং হ'ব নোৱাৰিব বুলিং কৰিব নোৱাৰিব তাৰপিছত ক'লে যে ৱে ফৰৱাৰ্ড কৈছে লিগেল এণ্ড পলিচি ৰিফৰ্ম আনিব লাগিব ৰেকগনাইজ LGBTQ ৰাইটছ এজ ফাণ্ডামেণ্টেল হিউমেন ৰাইট তেওঁলোককো কি কৰিব লাগিব সকলো ধৰণৰ অধিকাৰ প্ৰদান কৰিব লাগিব ইনেক্ট এণ্টি ডিছক্ৰিমিনেশ্যন ল তেওঁলোকৰ এগেইনষ্টত কোনো ধৰণৰ ডিছক্ৰিমিনেশ্যন কৰিব নোৱাৰিব যেনেকৈ দলিতবিলাকৰ এগেইনষ্টত আনটাচেবিলিটি প্ৰেক্টিছ কৰিব নোৱাৰিব তেওঁলোকক মেৰিজ এডুকেশ্যন এমপ্লয়মেণ্ট সেইবোৰ ক্ষেত্ৰত কি কৰিব লাগিব ছেফগাৰ্ড দিব লাগিব ছ'চিয়েল চেঞ্চিটাইজেশ্যন এণ্ড এৱাৰনেছ তেওঁলোকৰ এডুকেশ্যন প্ৰগ্ৰেমবোৰৰ জৰিয়তে মানুহক কি কৰিব লাগিব LGBTQ কমিউনিটিৰ বিষয়ে এৱাৰনেছটো আনিব লাগিব ছ'চাইটি চেঞ্চিটাইজেশ্যন কৰিব লাগিব চেঞ্চিটাইজেশ্যন অফ ইনষ্টিটিউশ্যন স্কুল পুলিচ লিগেল ছিষ্টেম তেওঁলোকৰ LGBTQ মানুহবোৰ যে মানুহ হিচাপে চাব লাগিব সেই বিষয়ে শিকাব ঠিক আছে মানুহ হিচাপে চাবলৈ কাৰণে শিকাব টু এলিমিনেট ষ্টিগমা এণ্ড এবিউজ এলাইন উইথ গ্ল'বেল প্ৰিন্সিপাল লাইক য়োগ্যকৰ্তা প্ৰিন্সিপাল ইনক্লুচিভ এণ্ড ইকুৱেল ছ'চাইটি ফষ্টাৰ ছ'চাইটেল একচেপ্টেন্স থ্ৰু প্ৰাইড ইনিচিয়েটিভ ছাপৰ্ট ফেমিলি এনভাইৰনমেণ্টছ এণ্ড ইণ্টিগ্ৰেশ্যন অফ LGBTQ ইণ্ডিভিজুৱেল ইনটু মেইন ষ্ট্ৰীম এণ্ড ডেভেলপমেণ্ট এনশ্বৰিং ইকুৱেলিটি নট স্পেচিয়েল ট্ৰিটমেণ্ট তো তেওঁলোকৰ স্পেচিয়েল ট্ৰিটমেণ্ট দিয়া সলনি কি কৰিব লাগে এই মেইন ষ্ট্ৰীম ছ'চাইটিৰ লগত কেনেকৈ ইনক্লুড কৰিব পাৰি সেইটো বিষয়ে আমি ভাবিব লাগে আৰু দুই এটা কথা আছে সেইকেইটাও চাই দিওঁ 2019 ট্ৰেন্সজেণ্ডাৰ পাৰ্চনৰ কাৰণে তেওঁলোকৰ অধিকাৰবোৰ প্ৰটেক্ট কৰিবৰ কাৰণে যিটো এক আনিছিলে তাৰ অবজেক্টিভ কি আছিলে টু এনশ্যোৰ প্ৰটেকশ্যন ৱেলফেয়াৰ এণ্ড ৰাইটছ অফ ট্ৰেন্সজেণ্ডাৰ ইণ্ডিভিজুৱেল কি প্ৰভিজন কেইটামান আছিলে ডিফাইন ট্ৰেন্সজেণ্ডাৰ এজ এ পাৰ্চন হুজ জেণ্ডাৰ ডাজ নট মেটছ দেয়াৰ বাৰ্থ এছাইন ছেক্স তেওঁলোকে জন্ম হওঁতে যিটো ছেক্সটো এছাইন কৰিব তাৰ লগত তেওঁ কিন্তু জেণ্ডাৰটো নিমিলে prohibit discrimination in employment, education, healthcare, and other services. Allows self-perceived gender identity, but requires certification from district magistrate. তো তেওঁলোকে যিটো ভাল পায় সেইটো জেণ্ডাৰ আইডেণ্টিটি ল'ব পাৰে কিন্তু ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেটৰ পৰা চাৰ্টিফিকেটখন উলিয়াব লাগিব বেগিং ইজ ক্ৰিমিনেলাইজড উইদাউট প্ৰভাইডিং লিভলিহুড অল্টাৰনেটিভছ তেওঁলোকে বেগিং কৰাটো সেইটোকে ক্ৰিমিনেলাইজ কৰি দিছে পেনালাইজেছ অফেন্সেছ এগেইনষ্ট ট্ৰেন্সজেণ্ডাৰ পাৰ্চন উইথ লাইটাৰ পানিছমেণ্ট তো ট্ৰেন্সজেণ্ডাৰ পাৰ্চনৰ এগেইনষ্টত যদি কিবা তুমি ক্ৰাইম কৰা তেতিয়া তোমাক পানিছমেণ্ট দিয়া হ'ব এষ্টাব্লিছেছ নেশ্যনেল কাউন্সিল ফৰ ট্ৰেন্সজেণ্ডাৰ পাৰ্চন ফৰ পলিচি এডভাইচ মনিটৰিং এণ্ড গ্ৰিভেন্স ৰিডাৰ্চেল ট্ৰেন্সজেণ্ডাৰ পাৰ্চনসকলৰ বাবে নেশ্যনেল লেভেলৰ কাউন্সিল এটা বনালে তাৰ কাম কি সেই ট্ৰেন্সজেণ্ডাৰ পাৰ্চনবিলাকৰ ৱেলফেয়াৰৰ কাৰণে কি পলিচি আনিব তাৰ বিষয়ে এডভাইচ দিব ঠিক আছে তেওঁলোকক গ্ৰিভেন্স ৰিডাৰ্চেল কৰিব ক্ৰিটিচিজমো কৰিছে ভায়োলেট নালচাৰ জাজমেণ্ট বাই ৰেষ্ট্ৰিক্টিং ছেল্ফ আইডেণ্টিফিকেশ্যন ন' প্ৰভিজন ফৰ ৰিজাৰ্ভেশ্যন কোনো ধৰণৰ ৰিজাৰ্ভেশ্যনৰ প্ৰভিজন একো দিয়া নাই মেৰিজ এডপশ্যন ছাকচেছন ৰাইট সেইবোৰ কি হ'ব কোনো ধৰণৰ প্ৰভিজন নাই আনইকুৱেল পেনাল্টিজ ফৰ ছেক্সুৱেল এছল্ট কম্পেয়াৰ টু ওমেন নেগলেক্ট ট্ৰান্সমেন ইণ্টাৰছেক্স আৰু বাকীবোৰ আইডেণ্টিটি কেৱল ট্ৰান্সজেণ্ডাৰত হৈ থাকিলে হ'ব নেকি বাকীবোৰ কি হ'ব ক্ৰিমিনেলাইজেছ লিভলিহুড অপশ্যন লাইক বেগিং উইদাউট অল্টাৰনেটিভ ট্ৰেন্সজেণ্ডাৰ পাৰ্চন প্ৰটেকশ্যন অফ ৰাইট ৰুল 2020 এখন আহিলে 2019 2020 তাৰ ওপৰত ৰুল কিছুমান বনালে ৰেকগনেশ্যন এণ্ড নন ডিছক্ৰিমিনেশ্যন তো ট্ৰেন্সজেণ্ডাৰ পাৰ্চন ৰেকগনাইজ কৰিব লাগিব কোনো ডিছক্ৰিমিনেশ্যন প্ৰেক্টিছ কৰিব নোৱাৰিব আইডেণ্টিটি ৰেকগনেশ্যন তেওঁলোকৰ ছেল্ফ পাৰ্চিভ জেণ্ডাৰ আইডেণ্টিটি সম্পূৰ্ণ অধিকাৰ আছে তেওঁলোকক সেইটো অধিকাৰ দিব লাগিব মানুহক যাতে তেওঁলোকে ছেল্ফ পাৰ্চিভড জেণ্ডাৰ আইডেণ্টিটি ল'ব পাৰে মেডিকেল ইণ্টাৰভেনশ্যন কিছুমানে মানে ছেক্স চেঞ্জ চাৰ্জাৰী কৰে ন সেইবোৰ ক্ষেত্ৰত চৰকাৰেও সহায় কৰিব ছোৱালী হয় এতিয়া ল'ৰা মানুহ হয় কিন্তু তাৰ ছোৱালী নিচিনাকৈ থাকিব মন তো ল'ৰা নিচিনা তো তাৰ ছোৱালী বডিটো মানে ছেক্স চাৰ্জাৰী কৰি পেলাই ছোৱালী বডিটো দি দিয়ে আৰু
যা জিলে আপুনি জিন্দেগী ছোৱালী মানুহ কিন্তু ল'ৰা নিচিনাকৈ থাকিব মন তো অপাৰেশ্যন কৰি পেলাই তাক ল'ৰা বনাই দিয়ে যা জিলে আপুনি জিন্দেগী তো এনেকুৱা ধৰণৰ মেডিকেল ইণ্টাৰভেনশ্যন গভৰ্ণমেণ্টক কৰাত সহায় কৰিব প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা আণ্ডাৰত ইকুৱেল অপৰচুনিটি পলিচিছ সেইবোৰ বনাব ইনফ্ৰাষ্ট্ৰাকচাৰ যিবোৰ প্ৰয়োজন সেইবোৰ বনাই দিব নেশ্যনেল কাউন্সিল ফৰ ট্ৰেন্সজেণ্ডাৰ পাৰ্চন সেইটো কি কৰিব পলিচি ফৰ্মুলেশ্যনত সহায় কৰিব অফেন্সেছ আৰু পেনাল্টিছ আছে তো তেওঁলোকক ফ'ৰ্চ লেবাৰত নিয়োজিত কৰিব নোৱাৰিব এবিউজ কৰিব নোৱাৰিব হেৰাছমেণ্ট কৰিব নোৱাৰিব তেতিয়া তোমাৰ এগেইনষ্টত কি হ'ব কেছ চলিব পেনাল্টি হ'ব তোমাৰ 6 মান্থৰ পৰা 2 yearsলৈকে তোমাৰ জেল যাব পৰা তুমি লগত ফাইনো ভৰিব লাগিব ঠিক আছে তো ইমানখিনি আছিলে আমাৰ আজি টপিকটোত আজি আমি LGBTQ টপিকটো কভাৰ কৰিলোঁ তাৰ আণ্ডাৰত যিখিনি ইম্পৰ্টেণ্ট কথা আছিলে সেইখিনি আমি ডিছকাছ কৰিলোঁ ঠিক আছে তো আজিৰ ভিডিঅ'টো ইমানে সামৰোঁ আশা কৰোঁ আজিৰ ভিডিঅ'টো চাই আপোনালোকে উপকৃত হ'ল ধন্যবাদ